গুড মৰ্নিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি তোমালোকৰ 10ম শ্ৰেণী গণিতৰ বহুপদ চেপ্টাৰৰ অনুসলনি 2.2 কুৱেশ্যন নম্বৰ 3 আমি সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি 1 আৰু 2 কুৱেশ্যন নম্বৰ সমাধান কৰিছোঁ। তোমালোকে চাই ল'বা, সেইটো লিংক আমি ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিছোঁ। বলকচোন আজিৰ ক্লাছ আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 3ত কৈছে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ। দেখা কুৱেশ্যন নম্বৰ 1 আমি লিখিছোঁ। এটা দিয়ে আছে -4 আৰু এটা দিয়ে আছে 3/2। এই দুটা শূন্য হয়। এটা আমি আলফা ধৰিম আৰু এটা কি হ'ব বিটা ধৰিম। আমি ইয়াত লিখিবা তোমালোকে আলফা ইকুৱেল টু কিমান হ'ব -4 আৰু এটা কিমান হয় বিটা ইকুৱেল টু কিমান দিয়া আছে 3/2। আমি কি কৰিম এতিয়া সমষ্টি আৰু গুণফল নিৰ্ণয় কৰি ল'ম। আগতে সমষ্টি কি আছিল আলফা প্লাছ বিটা আৰু এটা কি আছিল আলফা ইনটু বিটা। ইয়াত চোৱা আলফা প্লাছ বিটা, আলফাৰ মান কিমান দিয়া আছে -4 প্লাছ বিটাৰ মান কিমান দিয়া আছে 3/2। আমাৰ কি ল'ব লাগিব লহাগু কিমান আহিব 2 আহিব। ইয়াত কিমান হ'ব -8 আৰু কিমান হ'ব +3। ইয়াত চোৱা -8ৰ পৰা +3 বাদ দিলে কিমান হ'ব -5 থাকিব। আমি সমষ্টি কিমান পালোঁ আলফা প্লাছ বিটাৰ মান পালোঁ -5/2 আৰু এটা কিমান হয় আলফা ইনটু বিটা। আলফা ইনটু বিটাৰ মান চোৱা কিমান হ'ব আলফাৰ মান দিয়া আছে -4 ইনটু বিটাৰ মান কিমান দিয়া আছে 3/2। ইয়াত চোৱা কেইবাৰ যাব দুবাৰ যাব। পিছত 2 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 6 হ'ব। ইয়াত আছে মাইনাছ প্লাছ মাইনাছে মাইনাছ হয়। এতিয়া দেখা আমাৰ নিৰ্ণয় কৰিব লাগে দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব লাগে। আমাৰ সূত্ৰটো কি আছিল এতেকে আমাৰ সূত্ৰটো আছিল লিখিবা তোমালোকে কি আছিল x² মাইনাছ আলফা প্লাছ বিটা x প্লাছ কি আছিল আলফা ইনটু বিটা। এইটো আছিল আমাৰ সূত্ৰ। মানখিনি বহুৱাই দিয়া তোমালোকে x² থাকিব মাইনাছ আলফা প্লাছ বিটাৰ মান কিমান পাইছা ইয়াত আছে -5/2। ইয়াত লগত কি আছে x প্লাছ আলফা ইনটু বিটাৰ মান কিমান আছে -6। এইটো পাইছোঁ যে আমি ইয়াত লিখিছোঁ আৰু যেটো আছে ইয়াত লিখিছোঁ, কাৰণ আলফা প্লাছ বিটাৰ মান এইটো হয় আৰু আলফা ইনটু বিটাৰ মান এইটো হয়। ইয়াৰ পিছত আমি ইয়াত লিখি আছোঁ ইয়াত চোৱা কিমান হ'ব x² মাইনাছ ইয়াত চোৱা মাইনাছ নাথাকে মাইনাছে মাইনাছে কি হৈ যাব প্লাছ হৈ যাব। পিছত x 5ৰ লগত পূৰণ কৰিলে কিমান হ'ব ইয়াত হ'ব 5x আৰু তলত কিমান আছে 2 প্লাছে মাইনাছে -6 ইকুৱেল টু কিমান হ'ব 0। ইয়াত তোমালোকে এটা 0 ধৰি লোৱা। এতিয়া আমি কি ল'ব লাগিব এতিয়া আমাৰ লহাগু ল'ব লাগিব। লহাগু কিমান আহিব 2 আহিব। 2x² লগত পূৰণ কৰিলে কিমান হ'ব 2x² প্লাছ 2 এবাৰ যাব 1 5x লগত পূৰণ কৰিলে কিমান হ'ব 5x মাইনাছ 2 6ৰ লগত পূৰণ কৰিলে কিমান হয় 12 ইকুৱেল টু 0। আমি এতিয়া ওপৰখিনি ৰাখিম 2x² প্লাছ 5x মাইনাছ 12। ইয়াত চোৱা 2 এইফালে হৰণ হৈ আছে। আমি যদি সমান চিহ্ন সেইফালে লিখোঁ 0 লগত পূৰণ হ'ব 2 0 লগত পূৰণ কৰিলে কিমান হ'ব 0 হ'ব। এতিয়া চোৱা আমাৰ নিৰ্ণয় কৰিব লাগে কি দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব লাগে। দ্বিঘাত বহুপদ কোনটোক কোৱা হয় যিটো বহুপদৰ সৰ্বোচ্চ মাত্ৰা 2 হয় এইটো দ্বিঘাত বহুপদ। আমি এইটো এটা দ্বিঘাত বহুপদ পাইছোঁ যাৰ সৰ্বোচ্চ মাত্ৰা 2। এতেকে লিখি দিবা তোমালোকে এতেকে নিৰ্ণয় দ্বিঘাত বহুপদ নিৰ্ণয় দ্বিঘাত বহুপদ কিমান হ'ব 2x² প্লাছ 5x মাইনাছ 12। এইটোহে আমাৰ নিৰ্ণয় দ্বিঘাত বহুপদ। তোমালোকে লিখি লোৱা, বহুত ইম্পৰ্টেণ্ট হয়, এইবিলাক কুৱেশ্যন সদায় আহি থাকে। এতিয়া দেখা কুৱেশ্যন নম্বৰ 2 দিয়া আছে 5 আৰু 2 হয়। এতিয়া আমাৰ কি কৰিব লাগিব এটা আলফা আৰু এটা কি হ'ব বিটা। আমি ধৰি এবাৰ সমষ্টি উলিয়াই ল'ম আৰু এবাৰ গুণফল উলিয়াই আমি পিছত নিৰ্ণয় দ্বিঘাত বহুপদ আমি নিৰ্ণয় কৰিম। এটা হ'ব আলফা ইকুৱেল টু 5 আৰু এটা কিমান হ'ব বিটা ইকুৱেল টু 2। আমাৰ সমষ্টি আগতে যোগফল উলিয়াব লাগিব। যোগফল কি আছিল আলফা প্লাছ বিটা। আলফাৰ মান কিমান দিয়া আছে 5 প্লাছ বিটাৰ মান কিমান দিয়া আছে 2 যোগ কৰিলে কিমান হ'ব 7। আলফা প্লাছ বিটাৰ মান আমি পালোঁ 7 আৰু এটা কিমান হয় আলফা ইনটু বিটা। আলফাৰ মান দিয়া আছে 5 ইনটু বিটাৰ মান কিমান হ'ব 2
যোগ কৰিলে কিমান সৰি পূৰণ কৰিলে কিমান হ'ব 10 হ'ব আমি সমষ্টি পালো 7 আৰু গুণফল পালো কিমান 10 এটাকে চোৱা আমাৰ সূত্ৰটো কি আছিল সূত্ৰটো আছিল x² মাইনাছ আলফা প্লাছ বিটা লগত কি আছিল x প্লাছ আৰু এটা কি আছিল আলফা ইনটু বিটা ইয়াত চোৱা x² মাইনাছ আলফা প্লাছ বিটাৰ মান কিমান দিয়া আছে 7 x ৰ লগত পূৰণ কৰিলে কিমান হ'ব 7x প্লাছ আলফা ইনটু বিটাৰ মান কিমান দিয়া আছে 10 ইয়াত 10 হয় গতিকে চোৱা যেহেতু ইয়াত ভগ্নাংশত নাই ডাইৰেক্ট আমি পাই গৈছো x² মাইনাছ 7x প্লাছ 10 এইটো হয় আমাৰ নিৰ্ণয় দ্বিঘাত বহুপদ এটাকে তোমালোকে লিখি দিবা ইয়াত দেখা লিখা আছে লিখিবা এটাকে নিৰ্ণয় দ্বিঘাত বহুপদ কি হ'ব x² মাইনাছ 7x প্লাছ 10 আমাৰ কোৱেশ্চন নম্বৰ 2 ৰ সমাধান এইখিনি হয় তোমালোকে লিখি লোৱা এতিয়া দেখা কোৱেশ্চন নম্বৰ 3 দিয়া আছে 1/3 আৰু -1 আমি কি কৰিম এটা হ'ব আলফা মান কিমান দিয়া হয় 1/3 আৰু এটা কিমান হ'ব বিটা ইকুৱেল টু কিমান দিয়া আছে -1 আমি এবাৰ সমষ্টি উলিয়াই লম আৰু গুণফল উলিয়াই লম সমষ্টি কি হ'ব আলফা প্লাছ বিটা আৰু এটা কিমান হ'ব আলফা ইনটু বিটা ইয়াত চোৱা আলফাৰ মান কিমান দিয়া আছে 1/3 প্লাছ আৰু বিটাৰ মান কিমান দিয়া আছে -1 ইয়াত লহাগু ল'ব লাগিব লহাগু কিমান আহিব 3 আহিব 3 ত এবাৰ যাব 1 1 লগত পূৰণ কৰিলে কিমান হ'ব 1 আহিব প্লাছ মাইনাছে -3 1 লগত পূৰণ কৰিলে কিমান হ'ব 3 ইয়াত কিমান হ'ব চোৱা মাইনাছৰ 3 ৰ পৰা আমি যদি প্লাছৰ 1 বাদ দিওঁ কি থাকিব -2 থাকিব ইয়াত আছে 2 তলত কিমান হ'ব 3 আমি কিমান পালো আলফা প্লাছ বিটাৰ মান -2/3 আৰু এটা কিমান হয় আলফা ইনটু বিটা আলফাৰ মান দিয়া আছে 1/3 ইনটু বিটাৰ মান কিমান দিয়া আছে -1 সো ইয়াত পূৰণ কৰিলে কিমান হ'ব 1 লগত পূৰণ কৰিলে 1 কিমান হ'ব 1 হ'ব প্লাছ মাইনাছে মাইনাছ ইয়াত হ'ব 1/3 আলফা ইনটু বিটাৰ মান পালো 1/3 এতিয়া আমাৰ সূত্ৰটো কি আছিল এতিয়া তেকে লিখিবা সূত্ৰটো আছিল x² মাইনাছ আলফা প্লাছ বিটা লগত x আছিল মাইনাছ নে প্লাছ আছিল প্লাছ কি আছিল আলফা ইনটু বিটা ইয়াত মানখিনি বহুৱাই দিয়া x² সেম থাকিব x² মাইনাছ আলফা প্লাছ বিটাৰ মান কিমান দিয়া আছে -2/3 ইয়াত লগত x আছে প্লাছ আৰু আলফা ইনটু বিটাৰ মান দিয়া আছে -1/3 ইকুৱেল টু আমি কি ধৰি লম 0 ইয়াৰ পিছৰখিনি আমি ইয়াত লিখি আছো ইয়াত কিমান হ'ব x² মাইনাছে ইয়াত চোৱা মাইনাছে প্লাছ হয় x 2 লগত পূৰণ কৰিলে 2x হ'ব 2x/3 প্লাছে মাইনাছে মাইনাছ ইয়াত কিমান হ'ব 1/3 ইকুৱেল টু 0 লহাগু কিমান আহিব 3 লহাগু আহিব 3x² লগত পূৰণ কৰিলে ইয়াত কিমান হ'ব 3x² প্লাছ 3 ত এবাৰ যাব 1 2 লগত পূৰণ কৰিলে 2x হ'ব মাইনাছ 3 ইয়াত কিমান আছে 1 পিছত ইকুৱেল টু 0 এতিয়া আমি ওপৰখিনি লিখিম কিমান হয় 3x² প্লাছ 2x -1 ইকুৱেল টু 3 এইফালে দেখা হৰণ হৈ আছে আমি যদি এইটো 3 সমান্তৰাল হৈফালে লিখো এই 0 লগত পূৰণ হ'ব 3 0 লগত পূৰণ কৰিলে 0 হয় আমাৰ নিৰ্ণয় কৰিব লাগে দ্বিঘাত বহুপদ যেটো দ্বিঘাত বহুপদৰ সৰ্বোচ্চ মাত্ৰা 2 হয় এটো দ্বিঘাত বহুপদ হয় এটো আমি সৰ্বোচ্চ মাত্ৰা 2 পাইছো এটো আমাৰ দ্বিঘাত বহুপদ হয় এটাকে তোমালোকে লিখি দিবা এটাকে নিৰ্ণয় দ্বিঘাত বহুপদ কি হ'ব 3x² প্লাছ 2x -1 কোৱেশ্চন নম্বৰ 3 ৰ সমাধান এইখিনি হয় তোমালোকে লিখি লোৱা এতিয়া দেখা কোৱেশ্চন নম্বৰ 4 আমি সমাধান কৰিম দিয়া আছে 3/2 আৰু এটা দিয়া আছে -2 প্ৰথমটো হ'ব আলফা 3/2 আৰু দ্বিতীয়টো হ'ব বিটা -2 এতিয়া আমি সমষ্টি আৰু গুণফল নিৰ্ণয় কৰিম সমষ্টি কিমান হ'ব ইয়াত আলফাৰ মান দিয়া আছে 3/2 প্লাছ বিটাৰ মান দিয়া আছে -2 লহাগু ল'ব লাগিব লহাগু কিমান আহিব 2 ইয়াত থাকিব 3 প্লাছে মাইনাছে মাইনাছ 2 লগত পূৰণ কৰিলে কিমান হ'ব 4 ইয়াত কিমান হ'ব 2 4 ৰ পৰা 3 মাইনাছ কৰিলে কিমান হ'ব -1 হ'ব ইয়াত চোৱা যেহেতু ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে ইয়াত হ'ব 1/2 আমি আলফা প্লাছ বিটাৰ মান পালো -1/2
এতিয়া আমি আলফা ইনটু বিটাৰ মান চাম আলফাৰ মান দিয়া আছে 3/2 ইনটু বিটাৰ মান দিয়া আছে -2 এতিয়া চোৱা এটো আৰু এটো কি কৰিব পাৰো আমি ক্যান্সেল কৰিব পাৰো ইয়াত কিমান আছে মাইনাস প্লাস মাইনাস মাইনাস ইয়াত কিমান থাকিব 3 থাকিব এতিয়া চোৱা কি পালো আমি আলফা প্লাস বিটাৰ মান পালো -1/2 আৰু আলফা ইনটু বিটাৰ মান পালো -3 আমাৰ সূত্ৰটো কি আছিল x² মাইনাস আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা ইয়াত আমি কি লিখিম x² মাইনাস আলফা ইনটু বিটাৰ মান কিমান পাইছা -1/2 লগত x প্লাস আলফা ইনটু বিটাৰ মান পাইছা -3 ইকুৱেল টু কিমান হ'ব 0 ইয়াৰ পিছত আমি ইয়াত লিখি আছো ইয়াত কি থাকিব x² থাকিব x² মাইনাসে মাইনাসে প্লাস x 1 লগত পূৰণ কৰিলে x এ হ'ব তলত 2 আছে প্লাসে মাইনাসে মাইনাস কি হ'ব 3 ইকুৱেল টু 0 লহাগু কিমান আহিব 2 আহিব 2x² লগত পূৰণ কৰিলে কিমান হ'ব 2x² প্লাস ইয়াত কি থাকিব x 2 কেনসেল ইয়াত x আছে মাইনাস 2 3 লগত পূৰণ কৰিলে কিমান হ'ব 6 ইকুৱেল টু 0 আমি উপৰখিনি ৰাখিম 2x² প্লাস x মাইনাস 6 ইকুৱেল টু সোয়া কিমান হ'ব 2 এফালে আছে হৰণ আমি যদি সমান চিহ্ন হেফালে লিখো পূৰণ হ'ব 2 0 লগত পূৰণ কৰিলে কিমান হ'ব 0 হ'ব আমাৰ নিৰ্ণয় কৰিব লাগে দ্বিঘাত বহুপদ এটোৱে আমাৰ নিৰ্ণয় দ্বিঘাত বহুপদ এটাকে লিখি দিবা তোমালোকে এটাকে নিৰ্ণয় দ্বিঘাত বহুপদ কিমান হ'ব 2x² প্লাস x মাইনাস 6 এইখিনি হয় কোৱেশ্চন নম্বৰ 4 ৰ সমাধান হয় গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা আশা কৰো যদি বুজি পাইছা লাইক এটা কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা